আজি আমি দৈমুখলৈ আহিছোঁ। আমাৰ পৰিয়ালটো গোলাঘাটৰ পৰা 10-12 কিলোমিটাৰ আঁতৰত। গোলাঘাট ফৰকাটিং ৰোডত আপোনালোকে 3 কিলোমিটাৰমান আহিয়ে তেতলীতল পাব। আৰু তেতলীতলৰ পৰা অকণমান জামুগুৰি ৰাস্তাত আহি 1-1.5 কিলোমিটাৰ আহিলে আপোনালোকে দৈমুখলৈ সোমাই আহিব পাৰিব। আৰু দৈমুখ হ'ল ধনশিৰি আৰু দৈয়াং নদীৰ সংগমস্থল। খুব এটা সুন্দৰ অঞ্চল, বিস্তীৰ্ণ সৰিয়নি, টঙিঘৰ, বিভিন্ন ধৰণৰ খেতি আপোনালোকে দেখিব ইয়াত। বিশেষকৈ বিস্তীৰ্ণ সৰিয়নিয়ে আপোনালোকৰ মন মুহি যাব। এয়া আমাৰ পৰিয়ালটো। এয়া মাইনা, এইফালে খুব সুন্দৰ। এই চাওক, আপোনালোকে আহিব পাৰিব। এই দেখিছেনে সৰিয়নি, কি বিস্তীৰ্ণ সৰিয়নি চাওকচোন। আমি হিন্দী চিনেমাত দেখা সেই তাহানি ৰোমান্টিক চিনেমাৰ সৰিয়নিৰ দৃশ্য আজি দেখিছে। সেই গছত বিভিন্ন ধৰণৰ বিস্তীৰ্ণ চৰাই চিৰিকটিৰ মাত শুনিছেনে আপোনালোকে? এই চাওক, চৰাই মাত। মৌ মাখি চাওক। সৰিয়নি বুলি ক'লে মৌ মাখি দেখিছে। সৰিয়নি বুলিলে মৌ মাখিলে মনত পৰে। এইজনী চাওক, পুৰা মৌ মাখিৰে ভৰ্তি হৈ আছে অঞ্চলটো। মৌৰ শব্দ, চৰাইৰ মাত দেখিছে, ইমান বিস্তীৰ্ণ। ইফালে দুখন নদী আমি অলপ পাছত আপোনালোকক দেখুৱাম কি ধৰণে সৰিয়নিৰ মাজে মাজে সৰু সৰু এই ৰাস্তা আছে। এই গলিবিলাকেদি আপোনালোকে সোমাই আহিব পাৰে। আৰু পাছবেলা সময়টো খুব ভাল লাগিলে আমাৰ। আমি পেকেট লাঞ্চ বনাই আনিছিলোঁ, ইয়াতে পেকেট লাঞ্চ খালোঁ আমি। এই শাকটোৰ নাম কি আছিলে? দ্ৰোণ শাক। এই দ্ৰোণ শাকৰ চাওক, ইয়াত সৰিয়নিৰ মাজে মাজে দ্ৰোণ শাক ওলাইছে। আমি এইটো ছিঙি লৈছোঁ। কুমলীয়া দ্ৰোণ শাক আমি বজাৰত পাওঁ কেতিয়াবা। অৱশ্যে গোলাঘাটৰ বজাৰত পোৱা যায় দ্ৰোণ শাক। পেটৰ কাৰণে খুব ভাল, পেটৰ কাৰণে মহৌষধ দ্ৰোণ শাক। গোলাঘাটতে আমি থাকোঁ যদিও গোলাঘাটৰ পৰা মাত্ৰ 8-10 কিলোমিটাৰ আঁতৰত থকা ইমান সুন্দৰ ঠাইডোখৰলৈ আমি কেতিয়াও অহা নাছিলোঁ। বিভিন্ন ক্ষেত্ৰত শুনি আছিলোঁ। আমি দূৰলৈ যাওঁ বিভিন্ন ঠাই চাবৰ কাৰণে। এই টঙিঘৰ আছে মাজে মাজে, আপোনালোকে মন কৰিছেনে? টঙিঘৰ। গৈ আছোঁ। এই দুই নদীৰ সংগমস্থল। এই চৰাই, এই চাওক, দেখিছে সৰিয়নি। এইফালে ধনশিৰি নদীৰ কাষে কাষে, সিটো নদীৰ সিফালেও সৰিয়নি।
পিকনিক খাই বস্তুটো লেতেৰা নকৰিলে ভাল বালিখিনি সৰিয়নি সৰিয়নি আৰু সৰিয়নি টঙি ঘৰ এইবিলাক এইফালে নদীৰ সিফালে দেখিছে নদীত পিকনিক খাবলৈ ৰাইজ আহে মাঘ বিহুত কাটি দিব আৰু চবে তেতিয়ালৈকে পকি যাব চাগে ইমান সোনকালে নপকে আৰু টাইম লাগিব একমাহ পকিব নেকি 1.5 মাহ লাগিব ফাগুনলৈ হ'বগৈ 2 নৈ মুখডোখৰ এইডোখৰতে এইডোখৰ আপোনালোকে চাওক দুখন নদী সংগমস্থল দৈয়াং আৰু ধনশিৰি এইফালৰ পৰা সোঁফালৰ পৰা দৈয়াং আহিছে বাওঁফালৰ পৰা ধনশিৰি ইয়াত লগ লাগিছে এই অঞ্চলটোৰ নামেই 2 নৈ মুখ নদীৰ পাৰতো বগৰী এইটো সুলভ বগৰী খাব পাৰে ইয়াত আহিলে আপোনালোকে আৰু 15-20 দিনত আৰু ভালদৰে পকিব বগৰী খাব পাৰে হৈ যাব খাবলৈ ভালেই চাওঁ মই এটা খাই চাওঁ খাবলৈ ভাল এনেকেই খাবলৈ ভাল বেছি নহৰাবা খাবলৈ ভাল হৈছেতো ভাল আপোনালোকে আহিব 2 নৈ মুখলৈ হ'ব আকৌ এদিন লগ পোৱাৰ আশাৰে আকৌ এদিন লগ পাম নৈখন চোৱাচোন ইমান ধুনীয়া দেখিবলৈ বাই